মই উপস্থিত আছো শিৱসাগৰ জিলাৰ বিহুবৰ হিলনিত আছো। কেমেৰা পাৰ্চন নবীন গগৈ দেখুৱাইছে এঘৰ ব্যক্তিৰ বাসগৃহ দেখুৱাইছো আৰু এতিয়াও এনেদৰে পানীৰ তলত আছে বুলি ক'ব লাগিব বাসগৃহটো। আৰু আমি দেখুৱাইছো এনেদৰে যথেষ্ট তেওঁলোকে বান শুকাই যোৱাৰ পিছতো এই দুৰ্দশা হৈ আছে আৰু এতিয়াও এনেদৰে পানী আছে আৰু ঘৰটোৰ ভিতৰত এনেকৈ নাজিয়াৰ এই বিহুবৰ হিলনি অঞ্চলত এনেদৰে বহু বাসগৃহ এতিয়াও পানীৰ তলত আছে আৰু কম বেছি পৰিমাণে পানী শুকাইছিলে যদিও কিন্তু এতিয়া পানী এনেকুৱা ধৰণৰ পৰিৱেশ। আৰু আমি দেখুৱাইছো যদি অকণমান আগলৈ আহি দেখুৱাব পাৰোঁ পৰিয়ালৰ যিসকল লোক আছে তেওঁলোকৰ আমি মনৰ কথা জানিম, যিহেতু বান 19 তাৰিখৰ পৰা বান আছিলে আৰু এই বানত তেওঁলোকৰ কিমান অসুবিধা হৈছে তাৰ কথা জানিম। মই বাইদেউ অকণমান আপোনাৰ ওচৰলৈ যাম, যিহেতু আপোনালোকে যথেষ্ট দুৰ্দশাৰ মাজত আছে, কি ক'ব এই মুহূৰ্তত কি ক'ব? আমাৰ ঘৰ চব ভাঙি আছে, আপোনালোকে ভিতৰলৈ চাব পাৰে, গোটেই ঘৰ ভাঙি আছে, পানীও এতিয়া পৰি আছে, পলসো দুনিয়া ভৰ পলস আছে। বিশেষ আমি এতিয়া মানে বহুত কষ্টতে আছো আৰু মানে। সেইদিনাখন যেতিয়া বান আহিছিলে সেই মুহূৰ্তৰ কথাখিনি কওকচোন। বান আহোঁতে আমি একো উলিয়াব নোৱাৰিলোঁ, হঠাতে আহিলে আপোনাৰ 5 মিনিটত মানে আমাৰ একদম পূৰা এক ডিঙি হৈ গ'লগৈ। যেনে তেনে মানুহখিনি ওলাই মানে গৈছোঁ আৰু একো বস্তু বচাবলৈ। মোৰ ছোৱালীজনী আৰু ময়ে আছিলোঁ। মোৰ হাজবেণ্ড ঢুকুৱা আপোনাৰ এইবাৰ 1.5 মাহ হৈছে। হয়, মই পুনৰ বাসগৃহটোৰ ভিতৰৰ পৰিৱেশটো যদি আমি অকণমান দেখুৱাব পাৰোঁ, কেমেৰা পাৰ্চনে দেখুৱাইছে আৰু এনেদৰে এতিয়া পানী অলপ ভিতৰত শুকাইছে যদিও কিন্তু ইয়াত বানে একেবাৰে টচনচ কৰি পেলালে পৰিৱেশ দেখুৱাইছোঁ ঘৰৰ ভিতৰৰ পৰিৱেশটো। আৰু এনেদৰে ধ্বংস কৰি পেলাইছে বানে। আৰু যিহেতু এই দিখৌ নদীৰ বানে এনেদৰে নষ্ট কৰি পেলালে। মই যাম আৰু ইয়াত ঘৰৰ সদস্যসকল পাইছোঁ, মই তেওঁলোকৰ ওচৰলৈ যাম। মই তোমাৰ ওচৰলৈ গৈছোঁ। কেনেকুৱা যথেষ্ট দুৰ্দশা তোমালোকৰ হৈছে, কি ক'বা এই মুহূৰ্তত? আমাৰ বহুতখিনি লছ হ'ল, লগতে মোৰ ডকুমেণ্টখিনিও চবেই গুচি গ'ল ক'ব গ'লে। মানে চিৰিৰ ওপৰত থৈছিলোঁ, চিৰিৰ ওপৰেদিও পানী গুচি গ'ল, সেইকাৰণে একো বচাব নোৱাৰিলোঁ। পাঠ্যপুথি মানে ডকুমেণ্টখিনি যিখিনি মানে মোৰ মাৰ্কশ্বিট আছিলে, হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট আছিলে, সেইখিনি বচাব নোৱাৰিলোঁ। সেইখিনি চৰকাৰে বিনামূলীয়াকৈ আকৌ দিয়াৰ ব্যৱস্থা কৰিছে, এপ্লাই কৰা। মই পাইছিলোঁ সেইটো, মই লিংকটো পালোঁ বাৰু। হয়, আৰু সেইদিনাখনৰ মুহূৰ্তটো ক'ব ন, স্পীডটো কেনেকুৱা আছিলে? সেইটো মানে বহুত স্পীড আছিলে। আমি ঘৰৰ পৰা ওলাওঁতে আমাক টানি টানি ইমানখিনি পানীৰ পৰা ওলোৱাই লৈ গৈছে, নহ'লে ওলাব নোৱাৰিলে বহুতেই স্পীড আছিলে। হয়, এতিয়া দুৰ্গন্ধ হৈ পৰিছে পানীৰ পৰা। বহুত পূৰা মানে মাস্ক নিপিন্ধাকৈ থাকিবই নোৱাৰা হৈ গৈছোঁ। হয়, মই পুনৰ দেখুৱাইছোঁ বাসগৃহটো কেনেদৰে পানীৰ তলত আছিলে আৰু এনেদৰে ইয়াত পলস পৰিছে আৰু তাৰ পৰিৱেশ দেখুৱাইছে কেমেৰা পাৰ্চন নবীন গগৈ দেখুৱাইছে সমগ্ৰ পৰিৱেশ। আৰু তললৈও যদি আমি দেখুৱাওঁ, তলতো তেনেদৰে এয়া পলসে ইয়াত ভৰি পৰিছে আৰু এনেদৰে এই বাসগৃহৰ দুৰৱস্থা এনেদৰে লেপ তুলি ইয়াত সকলো আমি দেখুৱাইছোঁ। এইবিলাক এনেদৰে পানীয়ে আজি পলংকৈ বানে নষ্ট কৰি পেলালে আৰু আমাৰ আচবাব পত্ৰ চেদেলি ভেদেলি হৈ পৰিলে। আৰু এনেদৰে এইসমূহ যি পলস এনেদৰে ইয়াত ভৰি পৰিছে আৰু দেখুৱাইছোঁ পৰিৱেশটো। মই যদি অকণমান আৰু আগলৈ গৈ দেখুৱাব পাৰোঁ, এনেদৰে গোটেই বাৰীখন এক দুৰ্দশাজনক পৰিস্থিতিৰ মাজত তেওঁলোক উপস্থিত হৈ আছে। মই আকৌ বাইদেউৰ ওচৰলৈ যাম, যে আপোনালোকে যিটো মুখ্যমন্ত্ৰীৰ যিটো CM কিট দিছে, আপোনালোকে বান সাহায্য আপোনালোকে নিশ্চয় পাইছে। মুখ্যমন্ত্ৰীৰ CM কিটটো আপোনালোকে পাইছে নাই? বাকী সাহায্যবিলাক পাইছে? বাকীবিলাক পাইছোঁ, ৰাইজৰ যিখিনি দিছে আপোনাৰ সেইখিনি পাইছোঁ। বাকী মানে গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি একো পোৱা নাই। চৰকাৰী একো সাহায্য নাই পোৱা। খালি অখিল গগৈ ছাৰে খালি দিলে আৰু 5,000 টকা, সেয়াই পাইছোঁ। হয়, এয়া তেওঁলোকে কৈছে সাহায্য তেওঁলোকে পাইছে, কিন্তু চৰকাৰী সাহায্য নাই পোৱা বুলি কৈছে। কিন্তু মই এনেদৰে পৰিৱেশটো দেখুৱাইছোঁ আৰু এই যি পানী আৰু আচবাব পত্ৰৰ পৰিৱেশ এটা দেখুৱাবলৈ মই নবীন গগৈক অনুৰোধ জনাইছোঁ। এনেদৰে এইসমূহ চকী তেওঁলোকৰ চোফাৰ নষ্ট হৈ গৈছে আৰু যদি আমি অকণমান ওচৰৰ পৰা ডাঙৰকৈ দেখুৱাব পাৰোঁ, এনেদৰে এইসমূহ আৰু তেওঁলোকে নষ্ট হৈ গ'ল। আৰু এই যি দিখৌ নদীয়ে যি পানী আহিল আৰু এই পানী এনেদৰে একদম টচনচ কৰি পেলালে। আৰু এই নাজিয়াৰ এই অঞ্চল আৰু নাজিয়াৰ এই বিহুবৰৰ এই অঞ্চল আৰু এনেদৰেই এই বানে এক বিভীষিকাৰ সৃষ্টি কৰিলে। কিন্তু এতিয়াও এই যিঘৰ ব্যক্তি ঘৰত আমি উপস্থিত আছোঁ আদি কৰি ইয়াৰ দাঁতিকাষে যিসমূহ ঘৰ আছে, এই ঘৰবিলাক এতিয়াও পানীৰ তলত কিছু কিছু ঘৰ আছে। আৰু এইখন চোতালত এতিয়া আমি একাঠু পানীত আমি আছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ এই পুৱাৰ পৰিৱেশ দেখুৱাইছোঁ নিজিলাবৰ দৰ্শকসকলক। আৰু এতিয়া আমি এটা আহ্বান জনাব পাৰোঁ, যিবিলাক হৃদয়বান লোক আছে সেইসকল লোকে এতিয়াও আহিব পাৰে আৰু আহি আছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা। আৰু বাকী যিসকল হৃদয়বান ব্যক্তিয়ে মনত ভাবি আছে যে তেওঁলোকে আহি ইয়াত সহযোগিতা আগবঢ়াম বান সাহায্য, তেওঁলোকে আহি আত্মজনক সহায় আৰু সহযোগিতা আগবঢ়াব পাৰে।